যিখন ঘৰত কালি ঈদৰ আনন্দ আছিল আজি শোকাবহ ঘটনা শুই থকা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ শৰীফা বেগমৰ মৃতদেহ চিগাৰেটৰ টুকুৰা ওলাইছে বুলি কৈছে বেক সাইডে আৰু সাদা টেমা এটা ওলাইছে এটি কিবা এটা গিলাচ এখন ভাঙি আছে বুলি কৈছে অকলশৰী গোলাঘাটৰ জানপাৰৰ এটা বাসগৃহত বসবাস কৰি আছিল শৰীফা বেগম ঘৰৰ কোঠাৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয়ই এইফালে মাইকী মানুহ এগৰাকীয়ে খুব ধোঁৱাটো দেখি পেলাই মোৰ ল'ৰাটোৱে আকৌ নাতিটোক থ'বৰ কাৰণে স্কুললৈ যাবলৈ ওলাইছে তেনেকুৱাতে মোৰ ল'ৰাটো সোমাই লৈ পেলাই ভিতৰত গৈ দেখিছে মানুহজনী পানী চানী জুই একদম গোটেই ধোঁৱা ভিতৰখনত তাৰপিছত পানী চানী দিছে নিজৰ বিচনাখনত শুই থকা অৱস্থাত মৃত্যু হৈ মহিলাগৰাকীৰ অগ্নিদগ্ধ মহিলাগৰাকীৰ মৃত্যু সন্দেহজনক বুলি মন্তব্য স্থানীয় লোকৰ ঘৰৰ মানুহ গোটেইখিনি কালি আহিছে কালি নে পৰহি দিনা মাইকী মানুহগৰাকীয়ে ক'লে মানে আপোনাৰ এই ধোঁৱা ওলাই আছে বোলে ঘৰৰ পৰা হা হয় তাৰপৰা মই সোমালোঁ ভিতৰলৈ সোমাই পেলাই চালোঁ গেট খোলা এই দৰ্জাখনো খোলা তাৰপৰা সোমাই মেলি সেই ভিতৰত চাওঁতে দেখা পাইছোঁ গোটেই জুই তাৰপৰা লগৰ দুজনমানক মাতি পেলাই মানে সেই পানী দুনি অলপ মাৰি মেলি দিলোঁ আৰু মানুহগৰাকী সেই বিচনাতে আছে কি নাম মানুহগৰাকী শৰীফা বেগম নাজানো কিন্তু দৰ্জা তেনেকৈতো তেওঁলোকে মাৰিয়ে থয় সদায় বেগৰ দৰ্জা চৰ্জা অকলে তেখেতে থাকে ল'ৰা ছোৱালী চব বাহিৰতে আৰু ল'ৰা ছোৱালী চাৰিটা ক'ত থাকে এজনী আমাৰ কমাৰ্চ কলেজৰ প্ৰফেচাৰ কৰে আৰু ডিআই কলেজৰ আৰু এটা জেলাৰ কৰে আৰু এটা কোন জেগাত চাকৰি কৰে ডাঙৰ চাকৰি তেখেতে অকলে থাকে ঘটনাস্থলীত উপস্থিত গোলাঘাট আৰক্ষীৰ এটা দল আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ কাৰণ ৰুমৰ ভিতৰত খিৰিকীখনৰ বেক চাইডে চিগাৰেটৰ টুকুৰা ওলাইছে আৰু চাদা টেমা এটা ওলাইছে বিচনাৰ ওপৰত নহয় বাহিৰত কোনোবাই লগাইও দিব পাৰে এইটো সন্দেহটো এইটো জ্বলিবলৈ হ'লে বা কচুৱা জ্বলাবলৈ হ'লে ৰাতিহে জ্বলাব এই দিনততো নজ্বলায় আৰু এই গেটখন এনি টাইম তলা লাগি থাকে মানুহজনী উঠিছে মানুহজনী গেট খুলিছে তেওঁলোকে গেট খুলিছে আৰু নহ'লে মানে এই গেটখন এনি টাইম গেটত তলা লাগি থাকে আপোনাৰ 67 বছৰমান হ'ব তেখেতৰ হয় কিবা সন্দেহ কৰিছে নেকি দৰ্জা চৰ্জাবিলাক খোলা তেখেতলোকেতো তেনেকৈ খুলি নথয় বাৰু দৰ্জা বা হেৰি এইটো আজিতো কিন্তু খোলা দেখিলোঁ আৰু হয় জানপাৰ গোলামপট্টি গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8